ওম শান্তি 28 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, শান্তি পাবলৈ হ'লে অশৰীৰী হোৱা। এই দেহবোধত আহিলেই অশান্তি হয়। সেইকাৰণে নিজৰ স্বধৰ্মত স্থিৰ হৈ থকা। প্ৰশ্ন: যথাৰ্থ স্মৰণ কি? স্মৰণ কৰাৰ সময়ত কোনটো কথাৰ প্ৰতি বিশেষ ধ্যান দিব লাগে? উত্তৰ: নিজক এই দেহৰ পৰা ঊৰ্ধত আত্মা বুলি বুজি লৈ পিতাক স্মৰণ কৰা, এয়াই যথাৰ্থ স্মৰণ। কোনো দেহে যাতে স্মৃতিলৈ নাহে, ইয়াৰ প্ৰতি ধ্যান দিয়াটো জৰুৰী। স্মৃতিত থাকিবলৈ জ্ঞানৰ নিচা বাঢ়ি থাকিব লাগে। বুদ্ধিত থাকিব লাগে যে বাবাই আমাক গোটেই বিশ্বৰ মালিক কৰি তোলে, আমি গোটেই সমুদ্ৰ, গোটেই ধৰণীৰ মালিক হৈ যাওঁ। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवाणी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বিকৰ্মাজিত হ'বলৈ যোগ বলেৰে বিকৰ্মৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ইয়াত চাই থাকিও বুদ্ধিযোগ যাতে পিতা আৰু উত্তৰাধিকাৰৰ লগত যুক্ত হৈ থাকে। 2. পিতাৰ পুৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবলৈ সুসন্তান হ'ব লাগে। এজন পিতাৰহে শ্ৰীমতত চলিব লাগে। পিতাই যি বুজায় সেয়া বুজি আনক বুজাব লাগে। বৰদান: দিব্য বুদ্ধিৰ লিফ্টৰ দ্বাৰা তিনিও লোক পৰিভ্ৰমণ কৰোঁতা সহযোগী হোৱা। সংগম যুগত সকলো সন্তানৰ দিব্য বুদ্ধিৰ লিফ্ট প্ৰাপ্ত হৈছে। এই আচৰিত লিফ্টৰ দ্বাৰা তিনিও লোকতে য'তেই বিচৰা ত'তে গৈ উপস্থিত হ'ব পাৰা। কেৱল স্মৃতিৰ বুটাম সক্ৰিয় কৰা, তেতিয়া ছেকেণ্ডত উপস্থিত হৈ যাবা আৰু যিমান সময় যিখন লোকৰ অনুভৱ কৰিব বিচৰা সিমান সময় তাত স্থিৰ হৈ থাকিব পাৰা। এই লিফ্টৰ ব্যৱহাৰ কৰিবলৈ অমৃতবেলা সাৱধান হৈ স্মৃতিৰ বুটাম যথাৰ্থ ৰীতিৰে প্ৰতিস্থাপিত কৰা। কৰ্তৃত্বশীল হৈ এই লিফ্ট কাৰ্যত লগোৱা, তেতিয়া সহযোগী হৈ যাবা। পৰিশ্ৰম সমাপ্ত হৈ যাব। শ্লোগান: মন সদায় আনন্দ উল্লাসত ৰখা, এয়াই জীৱন জীয়াই থকাৰ কলা। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একান্তবাসীৰ দ্বৈত অৰ্থ আছে। কেৱল বাহিৰৰ একান্ত নহয়, কিন্তু একৰ অন্তত মগন হৈ যোৱা একান্ত। নহ'লেতো কেৱল বাহিৰৰ একান্ত হ'ব, তেতিয়া হতাশ হৈ যাবা। ক'ব, নাজানো কেনেকৈ দিন অতিবাহিত হ'ব। কিন্তু এজন পিতাৰ অন্তত মগন হৈ থাকা। যেনেকৈ সাগৰৰ তললৈ গুচি গ'লে তেতিয়া কিমান সম্পদ পোৱা যায়, তেনেকৈ এজনৰ অন্তত গুচি যোৱা, অৰ্থাৎ পিতাৰ পৰা যি প্ৰাপ্তি হৈছে তাত মগন হৈ যোৱা। ওম শান্তি।